মই কাঠফুলা খেতিৰ কাৰণে খেৰখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু কটাৰ পাছত মই এদিন পানীত ভিজাই থৈছিলোঁ, তাৰ পাছত আকৌ সিজাইছিলোঁ। এতিয়া আকৌ মই ছাঁ জেগাত মেলি দিছোঁ। ৰ'দত মেলিব নালাগে, ছাঁ জেগাত মেলি মই ধুনীয়াকৈ ইয়াৰ পানীটো নিখুঁত কৰি লৈছোঁ, যাতে চেপি দিলে পানী নোলায়, তেনেদৰে কৰি লৈছোঁ। এতিয়া পলিথিনত ভৰাব ৰেডি হৈছে। চাওকচোন, হাতত পানী নাই। এনেদৰে কৰি পলিথিনত গুটি লগাবলৈ ৰেডি হৈছে। মই আপোনালোকক ভিডিঅ'টোত সম্পূৰ্ণকৈ দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই কেনেদৰে পলিথিনৰ গুটি ভৰাম আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই যে মই আপোনালোকক ক'লোঁ, খেৰখিনি মই কাটি এদিন পানীত ভিজাই থৈ তাৰ পাছদিনাখন মই সিজাইছোঁ। সেই কাৰণটো হৈছে খেৰত থকা বীজাণু যিখিনি আছে, সেই বীজাণুখিনি মই নাইকিয়া কৰি লৈছোঁ। চফাৰ টিপাল এখনত এনেকৈ মেলি লৈছোঁ। আৰু খেৰত পানী বেছি জমা থাকিলে পলিথিনত গুটি বেয়াও হৈ যাব পাৰে, ক'লা পৰি যাব পাৰে। সেইকাৰণে পানীটো নিখুঁত কৰি, খেৰখিনি কিন্তু সেমেকা হৈ থাকিব লাগিব, শুকাব নালাগে বেছি, সেমেকি থাকিলে ভাল।